GMCHৰ ফাৰ্মাচিত চলিছে কি ট্ৰাক নিউজৰ ষ্টিং অপাৰেশ্যনত ভয়ংকৰ তথ্য তৰবৰ পানী ৰিচিপ্টক লৈ ব্যাপক খেলিমেলি GMCHৰ ফাৰ্মাচি প্ৰকৃততে বৈধ নে অবৈধ উন্নত চিকিৎসাৰ বাবে দৈনিক হাজাৰ হাজাৰ ৰোগীৰ আগমন ঘটে গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ গ্ৰামাঞ্চলৰ পৰা অহা সহজ সৰল লোকক দৰবৰ নামত লুটি পুটি খাইছে GMCH চৌহদত থকা এনে একাংশ ফাৰ্মাচিয়ে প্ৰথমে আপোনালোকক দেখুৱাইছো কেইখনমান মানি ৰিচিপ্ট দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজ্যতো প্ৰযোজ্য হৈছিল একৰ এক নীতি অৰ্থাৎ GST প্ৰযোজ্য হ'ল ঠিকেই কিন্তু দৰব ক্ৰয়ৰ পাছত এনে ফাৰ্মাচিয়ে দিয়া মানি ৰিচিপ্টত নাই GST নাই ড্ৰাগ লাইসেন্সৰ নম্বৰ Association of Registered Pharmacists of Assam পোহৰলৈ আনিছে এই ভয়ংকৰ কেলেংকাৰী আমাৰ ৰাজ্যত বিভিন্ন ভুৱা ফাৰ্মাচিষ্টৰ দ্বাৰা চালিত অবৈধ ফাৰ্মাচিসমূহৰ যি দুষ্কাৰ্য আৰু অনিয়ম তাৰ এক তথ্য আমাৰ এছ'চিয়েশ্যন অফ ৰেজিষ্টাৰ্ড ফাৰ্মাচিষ্ট অফ আছামৰ হাতত আহি পৰিছে এই তথ্যসমূহৰ ভিতৰত GST নাম্বাৰবিহীন আৰু ড্ৰাগ লাইসেন্সবিহীন বিভিন্ন ধৰণৰ কেছ মেমো আমাৰ হাতত আহি পৰিছে এনে ধৰণৰ অনিয়ম আৰু দুষ্কাৰ্য বৰ্তমান GMCH কম্পাউণ্ডৰ ভিতৰত থকা কেইখনমান ফাৰ্মাচী চলি আছে GST প্ৰযোজ্য হোৱাৰ পাছত বাধ্যতামূলক কম্পিউটাৰাইজড মানি ৰিচিপ্ট তেনে এখন বিল আমি আপোনালোকক দেখুৱাইছো য'ত স্পষ্ট GST আৰু ড্ৰাগ লাইসেন্সৰ নম্বৰ আৰু এই GST নম্বৰটো ডাইৰেক্ট কানেক্ট হৈ থাকে কৰ বিভাগৰ লগত আৰু কৰ বিভাগে এই GST সংযোজন হৈ থকা পান নম্বৰৰ সহায়ত তথ্য লাভ কৰে কোনখন ফাৰ্মাচিত কিমান ষ্টক আছে কিন্তু এই সকলো তথ্য লুকুৱাই একোখন ফাৰ্মাচিয়ে চলাই গৈছে লুণ্ঠন এইবাৰ আমাৰ সাংবাদিক উপস্থিত হৈছিল ফাৰ্মাচিসমূহত একাংশ ৰোগীৰ অভিভাৱকৰ অভিযোগ বিলে নিদিয়ে ফাৰ্মাচিয়ে কিয় নিদিয়ে বিল কিয় GST সংযোজন নকৰে বিলত কি কয় ফাৰ্মাচিৰ কৰ্মচাৰী আৰু স্বত্বাধিকাৰীয়ে কম্পিউটাৰাইজ হোৱা নাই কম্পিউটাৰাইজ কৰা নাই আমি এইতে দি আছোঁ আগৰ এপ্ৰুভেল আমি ইয়াতে দিওঁ পিছত কাষ্টমাৰে আমাৰ পৰা কেছ মেমো লৈ যায় কম্পিউটাৰ আমি কৰা নাই কাৰণে কম্পিউটাৰ বনোৱা নাই আমি কম্পিউটাৰ কৰিলে আমি কম্পিউটাৰ বিলে দিম এতিয়া কম্পিউটাৰ কৰা নাই কাৰণে আমি আগৰ সেই বিলে দি আছোঁ GST হ'ব আজি 4 মাহ মান হ'ল 6 মাহ হ'ল কম্পিউটাৰ চিষ্টেম কৰা নাই আমি কৰিম এতিয়া এখন এপ্ৰুভেল আমাৰ নহয় এপ্ৰুভেলটো আমি কাৰণে কি হয় এপ্ৰুভেলটো যিবিলাক পেচেণ্টৰ এডমিট থাকে সেইবিলাকো আমি এপ্ৰুভেল দি দিওঁ পিছতে আমাৰ পৰা বিলটো লৈ যায় এতিয়া এই GSTৰ নামত কোটি কোটি টকাৰ লুণ্ঠন চলাইছে একোখন ফাৰ্মাচিয়ে এই লুণ্ঠনৰ ভাগ কাৰ কাৰ জেপলৈ গৈছে GMCH কৰ্তৃপক্ষই লাভ কৰে নেকি ধনৰ ভাগ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চাও কি চলিছে আপোনাৰ বিভাগত পৰৱৰ্তী প্ৰতিবেদনত আমি পোহৰলৈ আনিম ফাৰ্মাচিৰ আৰু বহু গোপন অধ্যায় ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভৰ সহযোগত বিনয় কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ